মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি ক্লাছ 3 তৃতীয় শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিৰ লেচন নাম্বাৰ 1ত থকা 14ৰ এ মানে এই এক্টিভিটিটো আজি আমি আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো মন দি শুনিবা। কিতাপৰ পেজ নাম্বাৰ হৈছে কিমান? 19। ইট ৱাজ এ হট ছামাৰ ডে ইন দ্য মান্থ অফ এপ্ৰিল। মান্থ মানে হৈছে কি? মাহ। আৰু ছামাৰ মানে হৈছে কি? গ্ৰীষ্মকাল। হট মানে হৈছে গৰম। মানে এইটো আছিল মানে এপ্ৰিল মাহৰ গ্ৰীষ্মকালৰ এটা গৰমৰ দিন। দ্য স্কুল ৰিঅ'পেণ্ড। ৰিঅ'পেণ্ড মানে হৈছে পুনৰ খুলিছিল। আফটাৰ বহাগ বিহু হলিডেজ। হলিডেজ মানে হৈছে কি? মানে বন্ধ। মানে বহাগ বিহুৰ বন্ধৰ পিছত স্কুল মানে পুনৰ খুলিছিল। বহাগ বিহু ইজ চেলিব্ৰেটেড মানে উদযাপন কৰা হয়। মানে বহাগ বিহু পালন কৰা হয়। ইন আছাম মানে অসমত। ইন দ্য স্প্ৰিং ছিজন। স্প্ৰিং ছিজন মানে হৈছে কি? মানে বসন্তকাল। মানে বসন্তকালত বহাগ বিহু অসমত পালন কৰা হয়। টু গাৰ্লছ মানে দুজনী ছোৱালী। বৰ্ষা এণ্ড মৌচুমী মানে বৰ্ষা আৰু মৌচুমী। ৱেৰ ৱাকিং মানে খোজকাঢ়ি আছিল বা খোজকাঢ়ি গৈ আছিল। টু স্কুল মানে বিদ্যালয়লৈ। মানে দুজনী ছোৱালী বৰ্ষা আৰু মৌচুমী বিদ্যালয়লৈ খোজকাঢ়ি গৈ আছিল। ছাডেনলি মানে হৈছে হঠাতে। বৰ্ষা ষ্টপড মানে বৰ্ষাই মানে বন্ধ কৰিছিল। ৱাকিং মানে খোজকঢ়া। মানে হঠাৎ বৰ্ষাই মানে খোজকঢ়া বন্ধ কৰিছিল। দেন শ্বি ৱাকড অভাৰ টু এ ট্ৰী। মানে তাৰপিছত তেওঁ মানে এটা গছৰ মানে ওচৰলৈ খোজ কাঢ়িছিল। ট্ৰী মানে হৈছে কি? গছ। এণ্ড চিয়াৰ্ড উইথ জয়। জয় মানে হৈছে আনন্দ আৰু চিয়াৰ্ড মানে হৈছে কি? মানে চিঞৰিছিল আৰু আনন্দতে চিঞৰিছিল। বৰ্ষা মানে বৰ্ষাই কৈ আছে। কি কৈ আছে? মৌচুমী লুক হেয়াৰ মানে ইয়াত চোৱা। লুক মানে হৈছে কি? মানে চোৱা। হোৱাট এ বিউটিফুল ফ্লাৱাৰ। বিউটিফুল মানে হৈছে কি? মানে ধুনীয়া। মানে কি এটা ধুনীয়া ফুল। তাৰপিছত মৌচুমী। এতিয়া মৌচুমীয়ে কৈ আছে ইট ইজ এ ফক্সটেল অৰ্কিড। মানে এইটো এটা ফক্সটেল অৰ্কিড। অলছ' ন'ন এজ কপৌ ফুল ইন আছাম। মানে ইয়াক অসমত কপৌ ফুল নামেৰেও জনা যায়। ডু ইউ ন' মানে তুমি জানানে? ডেট ইট ইজ আৱাৰ ষ্টেট ফ্লাৱাৰ। ফ্লাৱাৰ মানে হৈছে কি? মানে ফুল। আৰু ষ্টেট মানে হৈছে কি? মানে ৰাজ্য। মানে তুমি জানানে যে এইটো আমাৰ মানে ৰাজ্যিক ফুল বা এইটো আমাৰ কি? মানে জাতীয় ফুল। এইটো হৈছে কি? মানে কপৌ ফুল। মানে ইংৰাজীত কি কয়? ফক্সটেল অৰ্কিড। ফক্স মানে হৈছে কি? শিয়াল আৰু টেইল মানে হৈছে কি? নেজ। মানে শিয়ালৰ নেজ। মানে কপৌ ফুলটো দেখাত মানে শিয়ালৰ নেজৰ নিচিনা। সেইকাৰণে ইয়াক ইংৰাজীত কি কয়? ফক্সটেল অৰ্কিড। তাৰপিছত কি? বৰ্ষা। অ' য়েছ মানে অ' হয়। মাই মাদাৰ টল্ড মি মানে মোৰ মাকে মোক কৈছিল। এবাউট ইট মানে ইয়াৰ বিষয়ে। মানে এতিয়া বৰ্ষাই কৈ আছে যে অ' হয় মানে মোৰ মাকে ইয়াৰ বিষয়ে মোক কৈছিল। ইট ব্লুমছ। ব্লুমছ মানে হৈছে কি? মানে ফুলে। মানে এইটো ফুলে। ইন দ্য স্প্ৰিং ছিজন। স্প্ৰিং ছিজন মানে হৈছে কি? মানে বসন্তকাল। মানে ই বসন্ত কালত ফুলে। তাৰপিছত মৌচুমী। মানে এতিয়া মৌচুমীয়ে কৈ আছে বিচাইডছ ফক্সটেল অৰ্কিড মানে ফক্সটেল অৰ্কিড বা কপৌ ফুলৰ উপৰিও ডিফাৰেণ্ট কালাৰফুল ফ্লাৱাৰ্ছ মানে বিভিন্ন ধৰণৰ ৰং বিৰঙৰ ফুল অলছ' ব্লুম ইন দ্য স্প্ৰিং ছিজন। মানে কপৌ ফুলৰ উপৰিও মানে বিভিন্ন ধৰণৰ ৰং বিৰঙৰ ফুল মানে বসন্ত কালত ফুলে। নেচাৰ লুক বিউটিফুল। নেচাৰ মানে হৈছে কি? মানে প্ৰকৃতি। লুকছ মানে দেখা যায়। বিউটিফুল মানে হৈছে কি? ধুনীয়া। এণ্ড ফ্ৰেছ। ফ্ৰেছ মানে হৈছে কি? সতেজ বা তাজা। মানে প্ৰকৃতিক মানে ধুনীয়া আৰু মানে সতেজ দেখা যায়। ইন স্প্ৰিং মানে বসন্ত ঋতুত। মানে বসন্ত কালত বা বসন্ত ঋতুত মানে প্ৰকৃতিক ধুনীয়া আৰু
মানে ফ্ৰেছ দেখা যায়। লেটছ চেক মানে আহা আমি চেক কৰোঁ। হাউ মাছ উই হেভ আণ্ডাৰষ্টুড। আণ্ডাৰষ্টুড মানে হৈছে কি মানে বুজি পোৱা। মানে আহা আমি চেক কৰোঁ আমি কিমান বুজি পালোঁ। ফিল ইন দ্য ব্লেংকছ। ব্লেংকছ মানে হৈছে কি মানে খালী ঠাই। মানে তোমালোকে এই খালী ঠাইবিলাক মানে পূৰণ কৰিব লাগিব। প্ৰথমে নাম্বাৰ 1 দেশ ইজ চেলিব্ৰেটেড ইন আছাম। তোমালোকে লিখিবা যে বহাগ বিহু ইজ চেলিব্ৰেটেড মানে বহাগ বিহু উদযাপন কৰা হয় বা পালন কৰা হয় ইন আছাম মানে অসমত। তাৰপিছত নাম্বাৰ 2 বৰ্ষা ছয়ে ডেছ অৰ্কিড। তোমালোকে ইয়াত লিখিবা ফক্সটেল অৰ্কিড মানে বৰ্ষা ছ মানে বৰ্ষাই দেখিছিল এ ফক্সটেল অৰ্কিড মানে এটা ফক্সটেল অৰ্কিড দেখিছিল। ফক্সটেল অৰ্কিড মানে হৈছে কি মানে কপৌ ফুল। তাৰপিছত নাম্বাৰ 3 বহাগ বিহু ইজ চেলিব্ৰেটেড মানে বহাগ বিহু পালন কৰা হয় ইন দ্য স্প্ৰিং ছিজন মানে বসন্ত কালত। মানে বসন্ত কালত বহাগ বিহু পালন কৰা হয়। তাৰপিছত নাম্বাৰ 4 নেচাৰ লুকছ মানে প্ৰকৃতিক দেখা যায়। বিউটিফুল মানে হৈছে ধুনীয়া মানে প্ৰকৃতিক মানে ধুনীয়া লাগে বা প্ৰকৃতিক ধুনীয়া দেখা যায়। এণ্ড ফ্ৰেছ আৰু তাজা বা সতেজ দেখা যায় ইন স্প্ৰিং মানে বসন্ত কালত। লেটছ ৰিড। ৰিড মানে হৈছে কি পঢ়া। মানে আহা আমি পঢ়োঁ আমি এতিয়া এইবোৰ পঢ়িম। এইটো হৈছে কি হট। হট মানে হৈছে কি গৰম। এই হট ছামাৰ ডে। ছামাৰ ডে মানে হৈছে মানে গ্ৰীষ্মকালৰ দিন মানে এটা গৰমৰ গ্ৰীষ্মকালৰ দিন। ইট ইজ এ হট ছামাৰ ডে মানে এইটো এটা গ্ৰীষ্মকালৰ মানে গৰমৰ দিন। এইটো হৈছে কি মানে বিউটিফুল। বিউটিফুল মানে হৈছে কি মানে ধুনীয়া। এ বিউটিফুল ফ্লাৱাৰ মানে এটা ধুনীয়া ফুল। দিছ ইজ এ বিউটিফুল ফ্লাৱাৰ মানে এইটো এটা ধুনীয়া ফুল। তাৰপিছত এইটো হৈছে কি প্ৰেটি। প্ৰেটি মানে হৈছে কি মানে সুন্দৰ বা ধুনীয়া। এ প্ৰেটি ড্ৰেছ মানে এটা ধুনীয়া বা সুন্দৰ কি পোচাক। দিছ ইজ এ প্ৰেটি ড্ৰেছ মানে এইটো এটা ধুনীয়া মানে পোচাক। নাও ৰাইট ডাউন মোৰ চেণ্টেন্স ইউজিং দ্য ৱৰ্ডছ হট বিউটিফুল এণ্ড প্ৰেটি। মানে তোমালোকে এই শব্দবিলাক ব্যৱহাৰ কৰি মানে আৰু বাক্য লিখিব লাগিব আৰু চেণ্টেন্স লিখিব লাগিব। এইটো হৈছে কি হট। টুডে ইজ ভেৰি হট মানে আজি বৰ গৰম। এইটো হৈছে বিউটিফুল। দিছ ইজ এ বিউটিফুল বাৰ্ড মানে এইটো এটা ধুনীয়া চৰাই। প্ৰেটি। দিছ ইজ এ প্ৰেটি উমেন। উমেন মানে হৈছে কি মানে তিৰোতা বা মহিলা মানে ইজনী মানে ধুনীয়া মহিলা। তাৰপিছত নাম্বাৰ 16 চে এজ ফাষ্ট এজ ইউ কেন মানে তোমালোকে যিমান মানে স্পীডত ক'ব পাৰা তোমালোকে এইবোৰ ক'বা। আই স্ক্ৰীম মানে মই চিঙৰো। ইউ স্ক্ৰীম মানে তুমি চিঙৰা। উই অল স্ক্ৰীম মানে আমি সকলোৱে চিঙৰো। ফৰ আইচক্ৰীম মানে আইচক্ৰীমৰ বাবে মানে আইচক্ৰীম খোৱাৰ বাবে মানে আমি সকলোৱে কি চিঙৰো। আই স্ক্ৰীম ইউ স্ক্ৰীম উই অল স্ক্ৰীম ফৰ আইচক্ৰীম। তাৰপিছত নাম্বাৰ 17 লেটছ চে মানে আহা আমি কওঁ। দ্য ৱৰ্ডছ মানে আহা আমি এই শব্দবোৰ কওঁ। এইটো হৈছে কি টি আৰ কি হয় ট্ৰি। ট্ৰি মানে হৈছে কি গছ। এইটো হৈছে ট্ৰাক মানে ট্ৰাক গাড়ী। এইটো হৈছে ট্ৰেফিক। ট্ৰেফিক মানে হৈছে কি ৰাস্তাত যে থাকে এইটো হৈছে কি ট্ৰেফিক। তাৰপিছত এইটো হৈছে কি ট্ৰেইন। এইটো হৈছে কি স্প্ৰিং। স্প্ৰিং মানে হৈছে কি মানে বসন্ত কাল। এইটো হৈছে স্প্ৰে। স্প্ৰে মানে হৈছে কি মানে স্প্ৰে কৰা। এইটো হৈছে স্প্ৰেড মানে স্প্ৰে কৰিছিল। এইটো হৈছে স্প্ৰাউট মানে অংকুৰিত বীজ মানে গজালি ওলোৱা বীজ। তাৰপিছত নাম্বাৰ 18 এ লুক এট দ্য পিকচাৰ্ছ ইচ ওৱান ইজ এ পিকচাৰ অৱ এ পাৰ্টিকুলাৰ ছিজন মানে স্প্ৰিং ছিজন মানে বসন্তকাল। এইটো হৈছে ছামাৰ ছিজন
মানে হৈছে গ্ৰীষ্মকাল বা গৰমৰ দিন। এইটো হৈছে অটম ছিজন মানে হৈছে শৰৎকাল। মানে শৰৎকালত কি হয় মানে শেৱালি ফুলে। তাৰপিছত এইটো হৈছে উইণ্টাৰ ছিজন মানে হৈছে শীতকাল। তোমালোকে এই চাৰিটা ঋতুৰ নাম, এই চাৰিটা মানে ছিজনৰ নাম মনত ৰাখিবা। ৰিড এণ্ড মেচ মানে পঢ়া আৰু মেচ মানে মিলাই দিয়া। কলম এ উইথ কলম বি মানে তোমালোকে এইবোৰ মানে মিলাই দিব লাগিব। প্ৰথমে নাম্বাৰ 1 উই ৱাচ মানে আমি দেখোঁ। বিহু ডেন্স মানে বিহু নৃত্য। ৱাচ মানে হৈছে কি মানে দেখা বা চোৱা। মানে আমি মানে বিহু ডেন্স চাওঁ। ইয়াৰ লগত কোনটো হ'ব? এইটো হ'ব। ইন দ্য স্প্ৰিং ছিজন। স্প্ৰিং ছিজন মানে হৈছে কি মানে বসন্তকাল। মানে বসন্তকালত আমি বিহু ডেন্স চাওঁ। তাৰপিছত নাম্বাৰ 2 উই লাভ মানে আমি ভাল পাওঁ। টু ইট মানে খাবলৈ। আইচক্ৰীম মানে আইচক্ৰীম মানে আমি আইচক্ৰীম খাবলৈ ভাল পাওঁ। ইন দ্য ছামাৰ ছিজন। ছামাৰ ছিজন মানে হৈছে কি মানে গ্ৰীষ্মকাল বা গৰমৰ দিনত। মানে গৰমৰ দিনত আমি আইচক্ৰীম খাই ভাল পাওঁ। তাৰপিছত নাম্বাৰ 3 উই ৱেৰ। ৱেৰ মানে হৈছে কি মানে পিন্ধা। মানে আমি পিন্ধোঁ। উলেন ক্লথছ। ক্লথছ মানে হৈছে কি মানে কাপোৰ। মানে আমি ঊলৰ কাপোৰ পিন্ধোঁ। ইন দ্য উইণ্টাৰ ছিজন। উইণ্টাৰ ছিজন মানে হৈছে শীতকাল। মানে শীতকালত আমি ঊলৰ কাপোৰ পিন্ধোঁ। তাৰপিছত নাম্বাৰ 4 উই লাইক মানে আমি ভাল পাওঁ বা আমি পচন্দ কৰোঁ। টু চেইল মানে চলাবলৈ বা পানীত চলাবলৈ। পেপাৰ ব'টছ। ব'টছ মানে হৈছে কি নাও। মানে কাগজৰ নাও আমি মানে পানীত চলাবলৈ ভাল পাওঁ। ইন দ্য ৰেইনী ছিজন। ৰেইনী ছিজন মানে হৈছে বৰ্ষাকাল। মানে বৰ্ষাকালত আমি মানে কাগজৰ নাও চলাবলৈ ভাল পাওঁ। নাম্বাৰ 3 শ্বেয়াৰ উইথ ইয়'ৰ ফ্ৰেণ্ড মানে তোমাৰ বন্ধুৰ সৈতে শ্বেয়াৰ কৰা। হুইচ ছিজন ইউ লাইক দ্য মষ্ট মানে কোনটো ঋতু তুমি আটাইতকৈ মানে ভাল পোৱা। এণ্ড হোৱাই আৰু কিয় ভাল পোৱা। নাও ৰাইট ডাউন এট লিষ্ট 2 থিংছ ইউ লাইক টু ডু মানে তুমি কৰি ভাল পোৱা মানে 2টা বস্তুৰ নাম লিখা। এণ্ড 2 থিংছ ইয়'ৰ ফ্ৰেণ্ডছ লাইকছ টু ডু আৰু তোমাৰ বন্ধুৱে কৰি ভাল পোৱা মানে 2টা মানে বস্তুৰ নাম লিখা। আই লাইক টু ডু মানে মই কৰি ভাল পাওঁ। বিহু ডেন্স ইন স্প্ৰিং মানে বসন্তকালত মই বিহু ডেন্স কৰি ভাল পাওঁ। আই লাইক টু ছিং মানে মই গান গাই ভাল পাওঁ। ছিং বিহু ছং মানে মই বিহু গান গাই ভাল পাওঁ। ইন দ্য স্প্ৰিং মানে বসন্তকালত। মাই ফ্ৰেণ্ড মানে মোৰ বন্ধু। লাইকছ টু ৱাচ মানে চাই ভাল পায়। ৱাচ মানে হৈছে কি মানে চোৱা। বিহু ফাংচন চাই ভাল পায়। মাই ফ্ৰেণ্ড লাইক টু ইনজয় দ্য বিউটি অফ নেচাৰ ইন দ্য স্প্ৰিং মানে মোৰ বন্ধুৱে মানে বসন্তকালৰ প্ৰকৃতিৰ সৌন্দৰ্য চাই ভাল পায়। তাৰপিছত নাম্বাৰ 19 এৰেঞ্জ দ্য ৱৰ্ডছ ইন এলফাবেটিকেল অৰ্ডাৰ মানে তোমালোকে এইবোৰ মানে এনেকৈ লিখিবা। মানে এলফাবেটিকেল অৰ্ডাৰ মানে প্ৰথমে এ তাৰপিছত বি তাৰপিছত চি এইবোৰ এনেকৈ লিখিবা। তাৰপিছত নাম্বাৰ 20 উইণ্টাৰ ছিজন মানে হৈছে শীতকাল। মানে শীতকালত আমি কি কি কৰিব লাগে আৰু কি কি কৰিব নালাগে। এই ল'ৰাজনে মানে আইচক্ৰীম খাই আছে। এইটো হ'ব মানে কি হ'ব ক্ৰ'ছ চিন হ'ব। মানে শীতকালত আমি আইচক্ৰীম খাব নালাগে। তাৰপিছত এই ল'ৰা ছোৱালীবোৰে মানে চুইটাৰ তাৰপিছত জোতা মোজা এইবোৰ পিন্ধিছে। এইটো কি হ'ব? এইটো হ'ব মানে শুদ্ধ। তাৰপিছত এই মানুহবোৰে মানে জুইৰ তাপ লৈ আছে। এইটোও কি হ'ব? এইটো হ'ব শুদ্ধ। এই ল'ৰাজনে কি কৰি আছে যে বৰষুণত তিতি আছে। এইটো হ'ব ভুল। মানে শীতকালত আমি বৰষুণত তিতিব নালাগে। কি হ'ব? আমাৰ বেমাৰ হ'ব। নাও চে এণ্ড ৰাইট ডাউন ওৱান মোৰ থিং ডেট উই ডু ইন দ্য উইণ্টাৰ ছিজন। উইণ্টাৰ ছিজন মানে হৈছে শীতকাল।
মানে শীতকালত আমি আৰু কি কাম কৰোঁ তোমালোকে ইয়াত লিখিবা। উই চেলিব্ৰেট মানে আমি পালন কৰোঁ বা আমি উদযাপন কৰোঁ মাঘ বিহু মানে মাঘ বিহু। ইন দ্য উইণ্টাৰ ছিজন মানে শীতকালত। এণ্ড ইট আৰু খাওঁ পিঠা লাড়ু এটচেট্ৰা মানে শীতকালত আমি মাঘ বিহু উদযাপন কৰোঁ আৰু পিঠা লাড়ু এইবোৰ আমি খাওঁ।